নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। এইটো ভিডিঅ'ৰ জৰিয়তে 4500 পদৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত আবেদন কৰা প্ৰাৰ্থীসকলৰ কাৰণে এটা ভাল খবৰ ইতিমধ্যে আহিছে। শিক্ষা বিভাগৰ ফালৰ পৰা আহিছে। যিসকল প্ৰাৰ্থীয়ে 4500 পদত আবেদন কৰা প্ৰাৰ্থীয়ে থাৰ্ড লিষ্টৰ কাৰণে অপেক্ষা কৰি আছিল আৰু সেই থাৰ্ড লিষ্ট অপেক্ষা কৰা প্ৰাৰ্থীসকলৰ কাৰণে ইতিমধ্যে ভাল খবৰ আহিছে। ডিৰ ৱেবছাইটত প্ৰকাশ পাইছে থাৰ্ড লিষ্ট, ইতিমধ্যে থাৰ্ড লিষ্ট প্ৰকাশ পাইছে আৰু আজিৰ এই থাৰ্ড লিষ্টত যিসকল প্ৰাৰ্থীৰ নাম আহিছে সেইসকল প্ৰাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অহা 12 আৰু 13 তাৰিখে ভেৰিফিকেশ্যন হ'ব। গতিকে যিসকল প্ৰাৰ্থীৰ নাম আহিছে তেওঁলোকে সুন্দৰকৈ ভেৰিফিকেশ্যন তাত গৈ কিনে কৰিব লাগিব। আৰু যিখন নটিচ প্ৰকাশ পাইছে সেই নটিচখনত গোটেই ডিটেইলছখিনি দিয়া আছে, ক'ত হ'ব, কেনেকৈ হ'ব, কোনখন টেবুলত হ'ব, কোন তাৰিখে কাৰ হ'ব ভেৰিফিকেশ্যন, সেইখিনি সম্পূৰ্ণ ডিটেইলছ তাত দিয়া আছে। আজিৰ এই ভেৰিফিকেশ্যন যিখন লিষ্ট প্ৰকাশ পালে এই ভেৰিফিকেশ্যন লিষ্টখনত 911জন প্ৰাৰ্থীৰ নাম আহিছে। 7001 পৰা 7011লৈকে মাতিছে। গতিকে এই 7001 পৰা 7911ৰ ভিতৰত যিসকল প্ৰাৰ্থীৰ নাম আহিছে তেওঁলোকে 12 আৰু 13 তাৰিখৰ ভিতৰত গুৱাহাটীলৈ গৈ কিনে নিজৰ ডকুমেণ্টছ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব। গতিকে এইটো এটা হ'ল বহুত বেছি ভাল খবৰ, যিহেতু অপেক্ষা কৰি থকা হৈছিল থাৰ্ড লিষ্টৰ কাৰণে। বহুতে ভাবি আছিলে যে ইলেকশ্যনৰ আগত আৰু থাৰ্ড লিষ্ট প্ৰকাশ নহ'ব নেকি, ইলেকশ্যনৰ পিছতে প্ৰকাশ পাব নেকি, কিন্তু সেই মুহূৰ্ততেই সকলো প্ৰতীক্ষাৰ অন্ত পেলাই থাৰ্ড লিষ্টখন আজি ভাটিবেলা প্ৰকাশ পাইছে। গতিকে যিসকলে এতিয়ালৈকেও গম পোৱা নাই বা নিজৰ নামটো চাব পৰা নাই তেওঁলোকে ডি ৱেবছাইটৰ পৰা লিষ্টখন ডাউনলোড কৰি নিজৰ নামসমূহ চাৰ্চ কৰি কিনে চাব পাৰিব তেওঁলোকৰ নামটো আছেনে নাই। গতিকে যিসকলৰ অহা নাই সেইটো পৰৱৰ্তী সময়লৈকে যি এডভাৰ্টিজমেণ্ট ওলাব তেতিয়ালৈকে অপেক্ষা কৰিব লাগিব। গতিকে এইখিনিৰ ভিতৰতে হয়তো প্ৰভিশ্যনেল মেৰিট লিষ্ট উলিয়াই কিনে নেক্সট নিযুক্তি দিয়াৰ কাৰণে শিক্ষা বিভাগে কাম আগবঢ়াব। গতিকে 12 আৰু 13 তাৰিখৰ ভিতৰত যিখিনি প্ৰাৰ্থীৰ নাম আহিছে তেওঁলোকে গুৱাহাটীলৈ গৈ কিনে ভেৰিফিকেশ্যন কৰিব লাগিব। গতিকে বহুত বেছি ভাল খবৰ হয়, কাৰণ 4500 পদৰ নিযুক্তি যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াও 27 ফেব্ৰুৱাৰীৰ পূৰ্বেও নিযুক্তি দিব পাৰিব বুলি কৈ আহি আছে। গতিকে সেই অনুপাতে হয়তো 2 দিন ধাৰ্য কৰিছে। ভেৰিফিকেশ্যনখিনি ততাতৈয়াকৈ কৰি কিনে নিযুক্তি হয়তো দিয়াৰ যথেষ্ট পচিবিলিটি আছে, কাৰণ 2 দিন ধাৰ্য কৰিছে 9 আৰু 12 আৰু 13 তাৰিখ। গতিকে এই 2 তাৰিখ খুব ইম্পৰ্টেণ্ট হয়। গতিকে আপোনালোকে ভেৰিফিকেশ্যন কৰিব। হয়তো যিসকল প্ৰাৰ্থী এবচেণ্টি থাকিব তেওঁলোকক হয়তো সময় নিদিবও পাৰে। গতিকে যেনেকৈ নহওক আপোনালোকৰ ডকুমেণ্টছখিনি ভেৰিফাই কৰি ল'বৰ চেষ্টা কৰিব। গতিকে এইখিনি আপোনালোকক জনালোঁ। ধন্যবাদ।